12 বছৰীয়া সম্পৰ্কৰ নাম দিবলৈ 3 দিন বাকী আছিল সম্পূৰ্ণ হৈ উঠিছিল বিয়াৰ সকলো প্ৰস্তুতি এইখন ৰভাতলিতেই সকলোৱে থনমনিক চাব বিচাৰিছিল দৰাৰ হাজত কিন্তু আজি থনমনিক সকলোৱে দেখিলে নিথৰ দেহত একো নাই বিয়াৰ সাজযোৰকো দিয়া হ'ল চিতাগ্নি কোনেও কল্পনা কৰিব নোৱাৰাকৈ চিৰবিদায় ল'লে থনমনিয়ে গুৱাহাটীৰ কামাখ্যা ৰেল ষ্টেচনৰ সমীপৰ বুধবাৰে উদ্ধাৰ হৈছিল মঙলদৈৰ যুৱক থনমনি ভট্টৰ মৃতদেহ ৰেলে কটা অৱস্থাত উদ্ধাৰ হয় মঙলদৈ গিৰিমাৰী যুৱক থনমনি ভট্টৰ মৃতদেহ নিজৰ বিয়াৰ বজাৰ কৰিবলৈ গৈ আৰু উভতি আহিল যুৱক থনমনি উদুলি পৰিৱেশৰ ঘৰখন নিমিষতেই চাৰখাৰ হৈ গ'ল এফালে বিয়াৰ ৰভাতলি আনফালে ঘৰখনত শোকাকুল পৰিৱেশ বুধবাৰে গুৱাহাটীলৈ গৈছিল নিজৰ বিয়াৰ বাবে আত্মীয়ক নিমন্ত্ৰণ জনোৱাৰ লগতে যাৱতীয় কিছু বিয়াৰ বজাৰ কৰিবলৈ কিন্তু হঠাতেই আহে থনমনিৰ মৃত্যুৰ সেই দুখ খবৰটো প্ৰকৃততে কি হ'ল কোনেও যেন একো ধৰিবই নোৱাৰিলে নিজৰ বিয়াৰ বাবে হেপাহেৰে প্ৰস্তুতি চলোৱা ল'ৰাজনৰ হঠাতেই অহা মৃত্যুৰ খবৰে এতিয়া সকলোকে হতবম্ব কৰি তুলিছে বিয়াখনৰ বাবে আগ্ৰহেৰে বাট চোৱা পৰিয়ালৰ সকলোৰে চকুত এতিয়া চকুপানী বিয়াৰ সাজযোৰেৰে শেষবাৰৰ বাবে চিতাগ্নি দি বিদায় দিয়া হ'ল থনমনিক কি এক মৰ্মান্তিক পৰিৱেশ এই মৃত্যুক যেন এতিয়াও মানি ল'ব পৰা নাই আত্মীয়ই একো অসুবিধা হোৱা নাই সুখত আছিল হাঁহি আছিল ফূৰ্তি কৰি আছিল কালি আমি মোৰ লগত কথা পাতিছে 2:40লৈকে 3টা বজাতো ফোন মাৰিছে কিনিছো আমি ইয়াতে কোনো এটা একো নাই এইবিলাক বজাৰ কৰিছো আমি একেলগে নব কাপোৰ কিনিছে মোক ফোন কৰিছে মোক ফটো দিছে হয় এই গুৱাহাটীত ওলাই গৈছিল বিয়াৰ কামতে ওলাই গৈছিল গৈ এতিয়া আমি খবৰটো পাইছোঁ 5টামান বজাত তাৰ ডেড বডি মানে ৰেল ষ্টেচন ৰেলৱে ট্ৰেকত পোৱা বুলি কামাখ্যা ৰেলৱে খবৰ পাই আমাৰ মানুহ গ'ল তাতে দৌৰাদৌৰিকৈ গৈ এতিয়া কিহৰ কাৰণে সেইটো তেখেতৰ মৃত্যু হ'ল আমি একো গম পোৱা নাই আমি আচৰিত বিয়া সোমবাৰে ছোৱালী নলবাৰীত আছিল অকলে মানে গুৱাহাটীত এই চাকৰিও কৰে গতিকে তাৰ ডিউটি গোটেই মানে চাকৰি ডিউটিয়ে হওক বজাৰ কৰা ডিউটি হওক মানুহ মাতা কোনোবা ডাক্তৰক মাতি ফুৰিছে লগৰ গতিকে সি ওলাই গৈছে তেনেকৈ এতিয়া সি মেডিকেলৰ মানে প্ৰথম ৰিপ্ৰেজেণ্টেটিভ আছিল তাৰপিছত প্ৰমোশ্যন হৈ সি ৰিজনেল মেনেজাৰ কিবা আই ডিপাৰ্টমেণ্টৰ সেইটো ৰিজনেল মেনেজাৰ আছে মানে নৰ্থ ইষ্টত ঘূৰি ফুৰিব লাগে তেনেকৈ ঘূৰি ফুৰিছে পৰিয়াল মা তাৰ মা আৰু সৰু ভাইটি এটা আছে 3জনে আছিল আমিও পৰিয়ালৰে মই বৰদেউতাকৰ ল'ৰা মোক সি মানে দেউতাকৰ নিচিনাকৈ মানে আমিও আৰু ময়ো তাক নিজৰ ল'ৰা নিচিনাকৈ মৰম কৰোঁ প্ৰত্যেকটো কথাই মোক কয় এতিয়া আমাৰ যি মানুহ তাত গৈছিল ৰাতি কালি 9টা বজালৈ আছে তাতে তেওঁলোকে মানে পুলিচৰ ভাষ্য তেওঁলোকে হেনো কৈছে এক্সিডেণ্টৰ মানে নমুনাটো চাই এইটো মানে হেৰি ছুইচাইড কেছ হ'ব পাৰে বুলি ছুইচাইড কেছ
কিন্তু সেইটো তেওঁলোকে অনুমানহে কৰিছে। তেতিয়া আমি অবাক হৈছোঁ সি কেনেকৈ ছুইচাইড কৰিব বুলি। একদম মাইডিয়া ল'ৰা, এই অঞ্চলৰ মানুহে ভাল পায়, আমাৰ পৰিয়ালে ভাল পায়, আলহী অতিথিয়ে ভাল পায়, সেই আৰু ইমান জনা বুজা আৰু এনেকুৱা ল'ৰা সি ছুইচাইড কৰিব বুলি আমি সপোনতো ভাবিব পৰা নাই। তাৰপিছত তাতো কোনো শত্ৰু নাই আমি জনাত, গতিকে তাক কোনোবাই মাৰিছে বুলিও আমি ভাবিব পৰা নাই। কিন্তু এতিয়া সমস্ত ঘটনাটোৱে ৰহস্য হৈ আছে। এতিয়া পষ্টমৰ্টেম কৰিব, আমাৰ মানুহ গৈ আছে, গৈ পোৱাৰ পিছত পষ্টমৰ্টেমত এতিয়া কি হয় পুলিচৰ তদন্তত ওলাব আচল এইটো মৃত্যুৰ ৰহস্যটো। আমিও তাকে বাট চাই আছোঁ। তাক বাদে আমাৰ আৰু একো নাই, আমাক ক'ব পৰা ৰাস্তা একো নাই। আমি সি ছুইচাইড কৰিলে বুলিও আমি ভাবিব পৰা নাই, কোনোবাই মাৰিলে বুলিও ভাবিব পৰা নাই। আচল তদন্তৰ যদি হয়, পষ্টমৰ্টেম ৰিপৰ্টটো সঠিকমতে যদি হৈ যায়, তেতিয়া গম পোৱা যাব। আৰু কি ক'ম, কোৱা ভাষা নাই। নিউজ ডেস্ক, সাৰ্চ দ্য ৰিয়েলিটি। সঁচাকৈয়ে এনে মৃত্যু যেন কোনো কালে কাৰো জীৱনলৈ নাহক। সকলোৱে সুকলমে থাকক। ধনমণিৰ শোকসন্তপ্ত পৰিয়াললৈ আমাৰ ফালৰ পৰাও থাকিল গভীৰ সমবেদনা।